এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ আপডেট দিব বিচাৰিছোঁ। HRMS তৰফৰ পৰা আহিছে শিক্ষক বদলীকৰণৰ ক্ষেত্ৰত আমাৰ TTMS এপৰ যি বিসংগতি, HRMS এপটোৰ যি বিসংগতি হৈ আছে, যে মিউচুৱেল ট্ৰান্সফাৰ নহয়, ছিংগল ট্ৰান্সফাৰ এপ্লাই হয়, এইবিলাক বিভিন্ন সমস্যাই দেখা দিছে। এই প্ৰসংগত আমাৰ দৈনন্দিন বাৰ্তা সেৱা ইয়াতে আমাৰ নিউজত কি দিছে আপোনালোকক কওঁ যে আমি জানো যে 2022 পৰা 2026 ৰাজ্যজুৰি প্ৰায় 42,813 গৰাকী শিক্ষকৰ বদলি সম্পন্ন কৰা হৈছে। ইয়াৰ পিছতে পুনৰ সংশোধিত আইন ব্যৱস্থাৰে বদলীকৰণৰ কোনো সময়ৰ নিৰ্দেশনা নাই বুলিও পৰ্টেলটোত 11 ফেব্ৰুৱাৰীত পুনৰ মুকলি কৰিছিল। কিন্তু নতুন পৰ্টেল আজি পৰ্যন্ত নৱনিযুক্ত শিক্ষক-শিক্ষয়িত্ৰীৰ পাৰস্পৰিক বদলীকৰণৰ সক্ষম হোৱা নাই। শিক্ষামন্ত্ৰীয়ে এই প্ৰসংগত 2 বছৰ নোহোৱাকৈ পাৰস্পৰিক বদলিৰ আবেদন গ্ৰহণ কৰা নাই। এই সমস্যাও সমাধান অতি সোনকালে হ'ব বুলি শিক্ষামন্ত্ৰীয়ে আশ্বাস দিছে যদিও এতিয়াও সমস্যা হৈয়ে আছে আৰু বদলি বিচৰা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত অনিশ্চয়তাহে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে যিহেতু এতিয়া আৰু কিছুমানৰ কি হৈছে, প্ৰফাইলটো পেণ্ডিং হৈ আছে, 50%ত বজি আছে, 100% হোৱা নাই। এইবিলাকো সমস্যা আছে, কাৰণ এইবিলাক ডিষ্ট্ৰিক্ট MIS কাম কৰে। গতিকে তেওঁলোকে অতি সোনকালে যাতে ব্যৱস্থাটো প্ৰতি গুৰুত্ব লয় আৰু ইয়াৰ লগতে পাৰস্পৰিক বদলি লোৱা শিক্ষকৰ 2 বছৰীয়া বদলি হ'ব নোৱাৰা নিয়ম উঠাই দিবৰ বাবেও শিক্ষামন্ত্ৰী তথা শিক্ষা বিভাগক অনুৰোধ জনাইছে। গতিকে অতি সোনকালে আপোনালোকে ছিংগল ট্ৰান্সফাৰ লগতে মিউচুৱেল ট্ৰান্সফাৰটো এপ্লাই কৰিব পাৰিব, কাৰণ ছিংগল ট্ৰান্সফাৰ অলৰেডি এপ্লাই হৈছে, মই নিজে কৰিছোঁ, আৰু মিউচুৱেল ট্ৰান্সফাৰখিনি হোৱা নাই কিন্তু। গতিকে আজি বা কালিৰ ভিতৰত মিউচুৱেল ট্ৰান্সফাৰ যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, যদি তেওঁলোকৰ গোটেইখিনি কেটেগৰী, কাষ্ট গোটেইখিনি মানে মিলি আছে, কেটেগৰী স্কুল টিচাৰ কেটেগৰী, তেনেহ'লে চবখিনি হৈ যাব। গতিকে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। ধন্যবাদ।